নমস্কাৰ সোতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনুকৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুটিৰ কথা বিহু এটা সময় যি গিৰ্জা মছজিদ বা নামঘৰৰ তোৰণেৰে নাহে আহে সকলোৰে পদূলিত ফুলা ফুলৰ পাহি দৌল দি ভৰ দি আৰু এই বিহুটি আহিছে আমাৰ হেৰাই যাব ধৰা মনবোৰক একতাৰ দোলেৰে বান্ধি ৰখাৰ প্ৰয়াসেৰে আৰু এই বিহুৰ বতৰতে সকলোলৈ যাচিছো আসাম ফ্ৰণ্টৰ পৰা বিহুৱা উলক আজি আমি এনে গৰাকী শিল্পীৰ ওচৰত আছো তাইৰ নাম হ'ল কুঁৱলী দাস বৰ্তমান বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত আৰু বৰ সুন্দৰ গীতেৰে ইতিমধ্যে তাই মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছে আৰু আহক আজি কুঁৱলীৰ লগত কথা পাতিম গীত শুনিম পোনপ্ৰথমে মই আসাম ফ্ৰণ্টৰ যোগেদি অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ খুব ভাল লাগিছে আজি এনেকুৱা এটা বতৰত একেলগে লগ হৈ আমি সংগীতৰ চৰ্চা কৰিব পাৰিছোঁ যাতে বছৰটো ভাল হয় তাৰে কামনা কৰিলোঁ যিহেতু বিহু বুলিলে আমি অসমীয়াৰ আমাৰ জাতীয় সংস্কৃতিৰ ধ্বজাবাহক এই বিহু আৰু এই বিহুৰ বতৰত নিশ্চয়কৈ এফাকি বিহু শুনিবই লাগিব গতিকে আহক কুঁৱলীৰ কণ্ঠেৰে এফাকি বিহু নামেৰে আৰম্ভ কৰোঁ আমাৰ এই কথা বতৰা সঁচাই বিহু বুলিলে আমাৰ প্ৰতিটো মুহূৰ্ত আমাৰ শিহৰিত হৈ উঠে বিহু শুনিলে আমাৰ মনবোৰ ৰাইজাই কৰে গতিকে বৰ সুন্দৰ এফাকি বিহু নামেৰে কুঁৱলীয়ে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছে কেনেকৈ আৰম্ভ হ'ল তোমাৰ সাংগীতিক যাত্ৰা সংগীতৰ যাত্ৰা মোৰ ঘৰখনৰ পৰা আৰম্ভ হৈছে মোৰ ঘৰত এটি খুব সাংগীতিক পৰিৱেশ আছিল সৰুৰ পৰাই তেতিয়া ককাৰ ওচৰত মই গীত গাইছিলোঁ তেতিয়াৰ পৰাই মই গান গাব লৈছিলোঁ আৰু ককা আছিল কীৰ্তি শিক্ষক আৰু নামাচাৰ্য তেওঁ খুব ধুনীয়া নাম গাইছিল আৰু তেওঁ বৰগীতো পৰিৱেশন কৰিছিল নিশ্চয়কৈ বৰগীত বুলি ক'লে আমাৰ মহাপুৰুষ গুৰু দুজনাৰ নাম আমাৰ মনলৈ আহে শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই বৰগীতেৰে আমাৰ অসমীয়া জাতিক বিশ্বৰ বুকুতে পৰিচয় দাঙি ধৰিছে গতিকে এই বৰগীত এই সময়ত যদি তোমাৰ কণ্ঠেৰে এফাকি বৰগীত শুনো নিশ্চয় ভাল লাগিব নিশ্চয় মই অকণমান গুণগুণাই দিছোঁ হয় ধুনীয়াকৈ সাৰংগ পানী বৰগীতটি আমি কুঁৱলীৰ কণ্ঠত শুনিলোঁ আৰু বৰগীত বুলিলে আমাৰ মনলৈ এক মাংগলিক এক আধ্যাত্মিক অনুভৱে আমাৰ মনবোৰ উজ্জ্বলাই তোলে গতিকে বৰগীত এৰি আমি নিশ্চয় আগবাঢ়িব নোৱাৰোঁ বৰগীত আমাৰ প্ৰথম পদক্ষেপ হ'ব লাগে আমাৰ অসমীয়াৰ আৰু আমাৰ উঠি অহা প্ৰজন্মৰ গতিকে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি যে বৰগীতেৰে আৰম্ভ কৰিছা তোমাৰ প্ৰথম এই সাংগীতিক যাত্ৰা তাৰ মাজতে মই তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি সংগীতৰ শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিলা মই সংগীতৰ তোমাৰ গুৰু কোন হয় মই যেতিয়া শাস্ত্ৰীয় সংগীত আৰম্ভ কৰিছিলোঁ মই মুনীন বুজৰবৰ ছাৰৰ ওচৰত আৰু তেতিয়া তেওঁ মোক খুব ধুনীয়াকৈ গাইড কৰিছিল শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আৰু মই কমাৰ্চিয়েল বিভিন্নজনৰ ওচৰত গৈছোঁ মই বিভিন্ন কৰ্মশালাও কৰিছোঁ তাৰ ভিতৰত নাম ল'বলৈ গ'লে মই অনিল বৰকটকী ছাৰৰ নাম ল'ব লাগিব ছাৰে
বহুত সৰুৰ পৰাই মোক গানৰ ক্ষেত্ৰত বহুত আগবঢ়াই নিছে আৰু মই কৰ্মশালাতো বিভিন্নজন বিখ্যাত শিল্পীৰ ওচৰত শিকিব পাৰিছোঁ আৰু প্ৰতুল ৰাজবংশী ছাৰৰ নামো ল'ব লাগিব। ছাৰে বহুত মোক সংগীতৰ ক্ষেত্ৰত আগবঢ়াই নিছে আৰু এনেকুৱা বহুত আছে আৰু বৰ্তমান সময়ত। নিশ্চয় আমাৰ গুৰুসকল যদি আমি গুৰুৰ যদি পদধূলিৰে বা আশীৰ্বাদেৰে আমি পুষ্ট নহওঁ তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়িব নোৱাৰোঁ। গুৰু আমাক লাগিবই। গতিকে তোমাৰো গুৰুসকললৈ এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। তুমি এতিয়া নিশ্চয় বিবৰুৱা কলেজত পঢ়ি আছা। বিবৰুৱা কলেজত পঢ়াৰ আগতে তুমি প্ৰাথমিক শিক্ষাকোট আৰম্ভ কৰিছিলা আৰু কেনেকৈ তুমি তাতে সংগীতৰ মায়াজাল খান্দিছিলা? মই একদম যদি আগৰ পৰা ক'ব লাগে, মই অংকুৰ মুকুল মই ইয়াতে অৰুণোদয় জাতীয় বিদ্যালয়ৰ পৰা কৰা। তাত খুব সাংগীতিক পৰিৱেশ এটা পাইছিলোঁ মই। আৰু তাৰপিছত মই গৈছিলোঁ অসম একাডেমী নলবাৰী, তাতো মই তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছত মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত মই শংকৰদেৱ একাডেমী নলবাৰীত গৈছিলোঁ। তাতে মই গানৰ ক্ষেত্ৰত বহুত সুবিধা পাইছিলোঁ আৰু তাৰপিছত মই এতিয়া বৰ্তমান পঢ়ি আছোঁ বিবৰুৱা মহাবিদ্যালয়ত। নিশ্চয়কৈ তোমাৰ এই সাংগীতিক যাত্ৰা সঁচাই লেখত ল'বলগীয়া। ভালেকেইখন বিদ্যালয়, নামিক বিদ্যালয়ত তুমি অধ্যয়ন কৰিবলৈ সুযোগ পাইছা। এতিয়া তুমি এই বিদ্যালয়সমূহত পঢ়াৰ লগতে তুমি জানিব পাৰিছোঁ তুমি মেট্ৰিকত সংগীত বিষয়ত 100% লাভ কৰিবলৈ সক্ষম হৈছিলা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ প্ৰিয় শিল্পী বুলি যদি তোমাক সোধা হয় তেন্তে তুমি কাৰ নাম ল'বা? বহুত কেইজন নাম ল'ব লাগিব। বৰ্তমান সময়তো বহুত কেইজন আছে এনেকুৱা আধুনিক গীতৰ ক্ষেত্ৰত হওক বা লোকগীত হওক। কিন্তু মই যদি ক'বলৈ যাওঁ, মোৰ নিজৰ ভাল লগা শিল্পী হ'ল ভূপেন হাজৰিকাদেৱ। নিশ্চয়কৈ ক'ব লাগিব ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে আমাৰ অসমীয়াৰ সকলোৰে বুকুত এক স্পন্দন শিহৰিত হয়। মামণি ৰয়ছম বাইদেৱে কৈছিল, ভূপেন দা তোমাৰ কণ্ঠ অবিহনে মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। সঁচাকৈ অসমীয়াই যদি অসমৰ মানচিত্ৰখন ভূপেন হাজৰিকাৰ কণ্ঠটো অবিহনে আঁকিবলগীয়া হয় বা বিশ্বত যদি চিনাকি দিবলগীয়া হয় তেতিয়া নিশ্চয়কৈ আমাৰ আধৰুৱা হৈ ৰ'ব। অসমীয়া হিচাপে আমি আধৰুৱা হৈ ৰ'ম। গতিকে ভূপেন হাজৰিকাৰ নাম লোৱাৰ লগে লগে তোমাৰ কণ্ঠেৰে ভূপেন দাৰ এটা কি গীত শুনিম? হয়, নিশ্চয়। ভূপেন দাৰ এটা অতি জনপ্ৰিয় আৰু খুবেই ভাল লগা এটি গীত আমি কোহলিৰ কণ্ঠত শুনিলোঁ। ইয়াৰ উপৰিও তুমি আৰু কাৰ গীত গাই ভাল পোৱা? কাৰ গীত তুমি বিভিন্ন মঞ্চত পৰিৱেশন কৰিছা? মই পাৰ্বত্য বৰুৱাদেৱৰ গীত গাইছোঁ, জয়ন্ত হাজৰিকাদেৱৰ গীত গাইছোঁ আৰু খগেন মহন্ত দেৱৰ গীত মই কম্পিটিশ্যনত গাইছোঁ। আৰু এনেকুৱা বহুত আছে, লোকগীতো গাইছোঁ মই, প্ৰতিমা পাণ্ডে বৰুৱাৰ হওক বা এনেকুৱা আৰু বিভিন্ন শিল্পী। যিহেতু লোকগীত বুলি ক'লে আমাৰ মনলৈ আহে অসমৰ এখন চহা জীৱনৰ এখন ছবি। আমি যিহেতু গ্ৰামাঞ্চলৰ পৰাই আমাৰ জীৱন যাত্ৰা আৰম্ভ কৰিছোঁ, গতিকে লোকগীতৰ লগত গ্ৰামাঞ্চলৰ মানুহৰ এক সম্পৰ্ক আছে। এই মুহূৰ্তত এটি লোকগীত শুনিম তোমাৰ পৰা। মই এইবাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ এটি খুব ধুনীয়া গল্পৰ গীত গাব লৈছোঁ। কি বন্ধুর বাড়িতে তার গাছে ধনে আরে হ্যাচকা হাতানে তীর্থ
যারে বন্ধু যা চলে আহিলে মনের আগুন নিবে আহিলে না বন্ধু ধন ধন রে এতই গোচাকে তোমার শরীরে বন্ধু ধন ধন রে এতই গোচাকে তোমার শরীরে সঁচাই অনন্য গোৱালপৰীয়া লোকগীত বুলি ক'লে আমাৰ মনলৈ আহে ষষ্ঠীৰ কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ কথা আৰু এই গোৱালপৰীয়া এই যে লোকসংগীতটিক বিশ্বৰ দৰবাৰলৈ আগবঢ়াই লৈ যোৱা শিল্পীগৰাকীয়ে হ'ল প্ৰতিমা পাণ্ডে বৰুৱা এই চেগতে আমি প্ৰতিমা পাণ্ডে বৰুৱালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ তোমাৰ কণ্ঠত আমি বহু গীত শুনিলোঁ আৰু তোমাৰ কণ্ঠটো সঁচাই বহুত ভাল লগা বুলিয়ে কৈছোঁ তুমি সংগীতৰ চৰ্চা সদায় অব্যাহত ৰাখা আৰু তুমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিবা বুলি আমি আশা কৰিছোঁ আৰু শেষৰ ফালে আহিছোঁ যিহেতু বিহুৰ বতৰ বহাগ বুলিলেই আমাৰ বিহু বিহু লগা এক পৰশে আমাৰ মনবোৰ ধুৱাই তোলে গতিকে এই বিহুৰ বতৰত বিহু যদি আমি কুঁৱলীৰ কণ্ঠেৰে বিহু নুশুনো তেনেহ'লে আধৰুৱা হ'ব গতিকে এফাঁকি বিহুৰে আমি আজিৰ অনুষ্ঠান সামৰিম জানো ওই বকুল বহৰা ধানৰ চিহিৰা খুন্দিছিলো এই চিহিৰা খুন্দিছিলো খাবলৈ দিছিল তোকে অহ মোৰে মৰমৰ চেনাই ধন এই মুখ দেখিলে কেলো হৈ নামাতা মোৰ চকুলৈ কেলো হৈ নুচুৱা এই নামাতা এই নুচুৱা এই মৰম কিনো বুজা এই যিদিনা এই বুজিবা সিদিনাও কান্দিবা এই অকলে এই নিজানত অকলে ঐ নিজানত অকলে ঐ নিজানত গৈ উকিয়াই ৰেলগাড়ীখন চলি যায় দেখা ৰঙিয়াতে গধূলি নিশল এই মাক ফাঁকি দি বিহুলৈ আহিলোঁ দেউতাকো ফাঁকি দি বিহুলৈ আহিলোঁ হাই হাই হৈছে নাই ধন চেৰেকি আনো হৈ বুঢ়ী পিৰিতি 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 মিঠা চিৰালৈ পিৰিতি 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 হোৱা বুটিলৈ পিৰিতি 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 ওৰে জীৱন থাকিব সঁচাই আজি বহুত ভাল লাগিল আমাৰ আছাম ফ্ৰণ্টৰ এই দৰ্শকসকললৈ আজি এগৰাকী নৱপ্ৰজন্মৰ উঠি অহা শিল্পী কুঁৱলী দাস আৰু কুঁৱলী দাসৰ লগতে আন এগৰাকী বিশিষ্ট গীটাৰ বাদক উদ্ধৱ দাস আমাৰ লগত থাকিলে ভাল লাগিলে কুঁৱলীয়ে আগবাঢ়ি যাওক অসমৰ এই সংগীতৰ পথাৰখন কুঁৱলীয়ে চহকী কৰক গীতেৰে সুৰেৰে লগতে পঢ়াৰেও আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ আৰু সমূহ শ্ৰোতা দৰ্শকলৈ বহাগৰ পুনৰ উলগ শুভেচ্ছা জ্ঞাপন কৰি আজি আমাৰ এই অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ